আপুনি প্ৰথমতে কথাটো কৈছিল যে বিজেপিৰ কেন্দ্ৰীয় মন্ত্ৰীসকলৰ তালিকা এই কথা আৰম্ভ হৈছে সেইটোৰ ওপৰতে মই কথাটো ক'ব খুজিছোঁ মানে ইলেকশ্যনত সকলো ৰাজনৈতিক পাৰ্টিয়ে বিশেষকৈ যিবিলাক শাসনৰ গাদীত থাকে ইলেকশ্যনৰ আগমুহূৰ্তত বা ইলেকশ্যন যিটো ইলেকশ্যনত জিকি শাসনলৈ আহিছে সেই ইলেকশ্যনৰ যিটো ইস্তেহাৰ আছিল বা ইস্তেহাৰ তেওঁলোকৰ ইস্তেহাৰৰ ওপৰত ভিত্তি কৰি মানে ইলেকশ্যনটো জিকি আহিছে সাধাৰণতে কোনো ৰাজনৈতিক দলবোৰে কথাবোৰ পাহৰে বা এৰাই চলে বা কিছুমান এনেকুৱা কথা লিখি দিয়া কৰিব নোৱাৰে বিজেপিয়ে কিন্তু বিজেপিয়ে এই যে ইলেকশ্যনৰ অহা ইলেকশ্যনত কি ইস্তেহাৰ দিব সেই কথাটো নকৰি যোৱা ইলেকশ্যনত তেওঁলোকে যিটো ইস্তেহাৰত দিছিল সেইবোৰ কথা কিবা ক্ষেত্ৰত ক'ৰবাত ত্ৰুটি বিচ্যুতি হৈছে নেকি এইটো চাই এটা তেওঁলোকে এইখিনি সময়ত যদিও সময় বেছি নাই মাত্ৰ 4-5 মাহ আছে এটা পৰ্যালোচনা কৰি এটা নিৰ্বাচনৰ আগতেই কেতবোৰ উন্নয়নমূলক কামৰ ক্ষেত্ৰত অসমক আগুৱাই নিবৰ কাৰণে এটা পদক্ষেপ লৈ দেখুৱাব খুজিছে আৰু এইটো মই স্বাগতম জনাইছোঁ এইটো কথাটো হৈছে কি ইলেকশ্যন অহা 4-5 মাহৰ পিছত হ'ব এতিয়া কেন্দ্ৰীয় মন্ত্ৰী কেইগৰাকীমান আহিব আহি তেখেতসকলে অসমত কিবা এটা ভাল কাম কৰিবলৈ সিদ্ধান্ত ল'ব বা আধাৰশিলা স্থাপন কৰিব বা এই ক্ষেত্ৰত নিৰ্বাচন আহি আছে কাৰণে তৎপৰতা দেখুৱাইছে বুলি ক'বও বিচাৰিছে আকৌ স্বাগতমো জনাইছে তৎপৰতা দেখুৱাইছে কিন্তু এই তৎপৰতাটো আমাৰ শুভদায়ক হওক আৰু তেওঁলোকে যিবিলাক আধাৰশিলা স্থাপন কৰিব এই আধাৰশিলা স্থাপন কৰিব বা যিবোৰ পলিচি ঘোষণা কৰিব যিবোৰ ইনভেষ্টমেণ্টৰ সম্পৰ্কত তেওঁলোকে ঘোষণা কৰিব এইবোৰ যাতে মানে অবাস্তৱ হৈ নাথাকে বাস্তৱত হয় সেই ক্ষেত্ৰতো মই মানে এই বস্তুটো পজিটিভ হিচাপে মানে গ্ৰহণ কৰিছে আৰু আনটো আপুনি যিটো প্ৰশ্নৰ কথাটো ক'লে যে অসম গণ পৰিষদে 60খন আসন বিচাৰিছে ঠিক কৰি থৈছে পাৰ্টি নহয় আমি 60খনতকৈ বেছি কৰিছোঁ এইটো আৰু 60খন বুলি কৈছোঁ যদিও 60খন আমি মানে 126টা চবতে সকলো সমষ্টিতে আমি এটা ছাৰ্ভে কৰিছোঁ ছাৰ্ভে কৰি আমাৰ ফালৰ পৰা আমি কৈছোঁ যে আমি সকলো সময়তে দুয়োটা চিটুৱেশ্যনৰ কাৰণে আমি ৰেডি থাকিব লাগে যদি কিবা কাৰণত দিলীপ শইকীয়া ডাঙৰীয়াই স্বমতভাৱে সেইটো পাৰ্টিৰ সিদ্ধান্ত হয়নে নহয় নাজানো বা ৰাষ্ট্ৰীয় কমিটিৰ সিদ্ধান্ত নে তেখেতৰ ৰাজ্যিক কমিটিৰ সিদ্ধান্ত নে তেখেতৰ ব্যক্তিগত সিদ্ধান্ত নাজানো তেখেতে এটা কথা কৈ গৈছে যে আমাৰ এই মিত্ৰতা 25লৈকেহে আছিল 26ত কি হ'ব সেইটো আমি এতিয়াও সিদ্ধান্ত লোৱা নাই এই কথাটো কোৱাৰ পিছত আমি নিজাববীয়াকৈ এটা সিদ্ধান্ত লৈ আহিছোঁ যে আমি 126খন আসনত আমি আমাৰ যিমান পুৰণি কৰ্মী বা আমাৰ য'ত শিপা আছে কথাটো কৈছে যে সেইবিলাকত আমি আমাৰ সাংগঠনিক ব্যৱস্থাটো নিৰ্বাচনমুখী ব্যৱস্থা লৈ আমি বা নিৰ্বাচনত আমি অৱতীৰ্ণ হ'ব পৰা পৰ্যায়লৈ আমি যাব লাগে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ